আজি মই চাহ নাপামেই নেকি খাবলৈ। শুই কেতিয়া উঠিলোঁ মনতেই পৰা নাই। খোজ কাঢ়িও আহিলোগৈ, কিন্তু এতিয়ালৈকে বোৱাৰীজনীয়ে চাহ একাপ দিয়া নাই যে। বোৱাৰী, অ' বোৱাৰী। মা, আপুনি মোক মাতিছিলে? হয় গোসানী, মই তোমাক মাতি আছিলোঁ। কি হ'ল, এতিয়ালৈকে চাহ একাপ দিব লাগে বুলি গম পোৱা নাই নেকি? আৰু ৰ'বাচোন, তুমি এতিয়াও এইটো ড্ৰেছতে আছা যে, তাৰমানে গোসাঁই থাপনাত সোমাইছাহে নে কিনো? হয় মা, মই গোসাঁই থাপনাত পূজা পাতল কৰি আজৰি হ'লোঁ। আজি অকণমান মানে শুই উঠাত পলম হ'ল, সেইবাবেহে। কথা কৈছে শুনা, সাৰ পোৱাত পলম হ'ল। কিয় পলম হ'ব? তুমি কোনো কেঁচুৱা মাইকী নহয় নহয়, যেন কেঁচুৱা উমলাই থাকোঁতে ৰাতি শুবলৈ নাপালা, সেইবাবে ৰাতিপুৱা অকণমান উঠা দেৰি হ'ল, সেই বুলিবলৈও নাই। এনেকৈ দেৰি দেৰিকৈ শুই থকাটো ভাল বোৱাৰীৰ লক্ষণ নহয়, বুজিলা? মা, আপুনি প্ৰতিটো কথাকে কেঁচুৱালৈ কিয় টানি নিয়ে? আপুনি মোৰ মনত কষ্ট দি বহুত ভাল পায় নহয়নে? আৰু মা, কেঁচুৱা নহ'ল বুলি ৰাতি বিয়লি কেতিয়াবা মোৰতো গাও বেয়া হ'ব পাৰে। যোৱাকালি ৰাতি মই ভালকৈ শুবই নোৱাৰিলোঁ, ইমান বেছি মাথা বিষাইছিল। ৰাতিপুৱাৰ সময়ত চিলমিলকৈ টোপনিকণ আহিছিল, সেইবাবে শুই উঠা পলম হ'ল। সঁচা কথা ক'লে গাত লাগিলে মই কি কৰিম? মইতো কোনো মিছা কথা কোৱা নাই। তুমি এইখন ঘৰলৈ অহা আজি 7-8 বছৰ হৈ গ'ল। শহুৰ দেউতাইতো তোমাৰ নাতি এটা চাম চামকৈ মনৰ আশা মনতে লৈ এই পৃথিৱীৰ পৰা গ'ল। আজিও তুমি আমাৰ ঘৰত কেঁচুৱা এটা দিব নোৱাৰিলা। তোমাৰ পৰা আৰু ভৱিষ্যতে কি আশা কৰিম? কেঁচুৱা এটাটো দিব নোৱাৰাই, বংশ ৰক্ষা কৰিবতো নোৱাৰাই, অন্ততঃ ঘৰৰ কামখিনিকে যদি নিয়মীয়াকৈ কৰিব নোৱাৰা, তোমাৰ নিচিনা বোৱাৰী এজনী ৰাখি মোৰ কি লাভ হ'ব বাৰু? মা, সদায় জানো মোৰ এনেকুৱা হয়? কালি মোৰ সঁচাকৈ গাটো বহুত বেছি বেয়া আছিল, সেইবাবেহে মোৰ আজি উঠাল পলম হ'ল। বেমাৰ বেমাৰ বেমাৰ, 12টা মাহত 13টা বেমাৰ হয় নেকি বোৱাৰী তোমাৰ? সন্তান এটাৰ বাবে চিকিৎসা কৰি কত পইচা অবাবতে খৰচ কৰিলা, কতা কেঁচুৱা এটা দেখোন আজিও জন্ম দিব নোৱাৰিলা। ল'ৰাটোৱে পইচা কিমান কষ্টৰ পাছত কেনেকৈ গোটাইছে তুমি জানো নাজানা? পইচাবোৰ ফ্ৰীতে আহে নেকি যে তোমাৰ বেমাৰৰ নামত এনেকৈ উৰুৱাই থাকিব পাৰিম? এনেকৈ নহ'ব, বুজিলা? এনেকৈ হৈ থাকিবলৈ হ'লে আমি বেলেগকৈ কিবা চিন্তা কৰিব লাগিব আৰু। হ'ব মা, আজি চাহকণ দিয়া পলম হোৱাৰ বাবে আপুনি বহুত বেছি কথাই মোক শুনাই দিলে। হ'ব দিয়ক, এনেকুৱা ভুল আৰু মই কেতিয়াও নকৰোঁ। আজিৰ পৰা মোৰ অৱস্থা যেনেকুৱাই নহওক লাগিলে আপোনাক সময়ৰ চাহকাপ মই সময়ত দিবলৈ চেষ্টা কৰিম। শুনিবলৈ তিতা হ'লেও মই একো মিছা কথা কোৱা নাই। যিবিলাক হৈ আছে, যিবিলাক দেখি আছোঁ, সেইবোৰহে কৈছোঁ। এইখন ঘৰত আৰু তোমাক এনেইহে পোহপালন দি থকা হৈছে। আগলৈ পিছলৈতো তোমাৰ একো নাই, ভৱিষ্যতে নাই। তোমাৰ বাবে মোৰ ল'ৰাটোৰ ভৱিষ্যত ধ্বংস হৈছে। এতিয়া ঘৰৰ কামখিনি যদি সময়মতে নকৰা, তোমাক এই খুৱাই পিন্ধুৱাই থকা খৰচবোৰ ক'ৰ পৰা ওলাব? গতিকে সময়ৰ কামবিলাক সময়ত কৰি যাবা, বুজিলা? হ'ব মা। এতিয়া যোৱা, এইখিনিত মোৰ মুখে মুখে তৰ্ক কৰি থাকিব নালাগে। এনেকৈ তৰ্ক কৰি থাকিলে চাহকাপ কি নিজে আহিব নেকি? যোৱা চাহ বনোৱাগৈ। এই ল'ৰাটো কথা মতে এই কুলক্ষণীয়াজনীক বিয়া পাতি আনি এতিয়া পস্তাবলগীয়া হৈছে। এজনীয়ে একো সতি সন্তান এটাও দিব নোৱাৰে, ঘৰৰ কামবোৰো ভালকৈ কৰিব নোৱাৰে। তেতিয়াই বেমাৰ বেমাৰ বেমাৰ, এইজনীক বেমাৰ চিকিৎসা কৰিবলৈহে অনা হ'ল আৰু। এনেকৈ নহ'ব আৰু। এইজনী মুখলৈ চাই থাকিলে একো নহ'ব। মোৰ বংশটো ইমানতে শেষ হ'ব। গতিকে সময় থাকোঁতে মই ল'ৰাটোৰ বাবে বেলেগ কিবাহে চিন্তা কৰিব লাগিব আৰু দেই। বৌ, তুমি কি মানুহ হ? খাবলৈ দিলে যে ওচৰত পানীৰ গিলাচ এটা দিব লাগে, তুমি নাজানা নেকি? মোক পানীৰ এগিলাচ দেখোন তুমি নিজেও লৈ ল'ব পাৰা। তুমি দেখিছাই ৰাতিপুৱাৰে পৰা মোৰ ঘৰখনত কিমান কাম। ইফালে দাদাও অফিচ যাব হ'লেই, টিফিন ৰেডি কৰিবলৈ আছেই। তুমি পানী গিলাচ নিজেই লৈ ল'লে একো ক্ষতি নহয় নহয়। তুমি এইবোৰ কি কথা কৈ আছা? তুমি কিয় আছা এইখন ঘৰত? তুমি থাকোঁতে মই কিয় যোগাৰ কৰি ল'ম? তুমিয়েই দিব লাগিব। ময়োতো তোমাৰ দৰে এগৰাকী মানুহহে। ঘৰখনৰ আনে বুজি নাপালেও তুমি অন্ততঃ মোৰ কথাবোৰ বুজি পাব লাগিছিল। তুমি এজনী পঢ়া শুনা কৰা ছোৱালী, চকুৰ সন্মুখতে মোৰ লগত কিমান কি হৈ আছে তুমিতো দেখিছাই। সেয়াৰ পাছতো কিয় তোমালোক এনেকুৱা বাৰু? বৌ, তুমি কিয় মিছা অভিযোগ এটা দিব বিচাৰিছা? মই দেখাতো তোমাৰ লগত নহ'বলগীয়া একো হোৱা নাই। তুমি এইখন ঘৰত ঠিকমতে খাবলৈ পোৱা নাই নে, শুবলৈ পোৱা নাই নে, বিচৰা বস্তুটোৱে পোৱা নাই নে, কি অভাৱ পাইছা কোৱাচোন? সকলো বস্তুৱেতো তুমি পাইছা, কিন্তু তুমিহে এইখন ঘৰত যে বংশ ৰক্ষাৰ নামত সতি সন্তান এটা দিব পৰা নাই, কথাটো গম পাইছানে? সতি সন্তান এটাও দিব নোৱাৰা যেতিয়া ঘৰখনৰ সকলোৰে যোগাৰখিনি তুমি কৰিবই লাগিব, ঘৰৰ কামখিনি তুমি কৰিবই লাগিব। এইটো বোৱাৰী হিচাপে দায়িত্ব, বুজিলা? বোৱাৰী মোক এসময়ত তুমিও এদিন বোৱাৰী হ'বাগৈ। আৰু তুমি বোৱাৰী হোৱাৰ পাছত যদি শহুৰৰ ঘৰখনে তোমাৰ লগত এনেকুৱা কৰে, তোমাৰ কেনেকুৱা লাগিব? মোৰ লগত এনেকুৱা কিয় কৰিব? মই তোমাৰ দৰে বাজি নহয় নহয়। মোৰ কথা তোমাৰ লগত তুলনা কৰিবলৈ ভৱিষ্যতে কেতিয়াও চেষ্টা নকৰিবা, বুজিলা? হ'ব দিয়া, মোৰেই ভুল। ব'লা, এনেকৈ কথা পাতি থাকিলে মোৰ কাম একোৱেই নহ'ব। তোমাক পানী গিলাচ যোগাৰ দি মই দাদাৰ বাবে টিফিনটো ৰেডি কৰি লওঁ। ঠিক আছে। মানুহজন ক'লৈ গ'ল বাৰু? মই এয়া টিফিন ৰেডি কৰি উলিয়াই আনিলোঁ, মানুহজন ভিতৰতো নাই বাহিৰতো নাই, ক'লৈ গ'ল? হেৰা, শুনিছানে? হেৰা, লাভ নাই এনেকৈ এতিয়া তেতুফালি একো লাভ নাই। কিয় মা? কিয় আপুনি এনেকৈ কৈছে?
এওঁ নাই নেকি ঘৰত? এতিয়া সময় কিমান হ'ল তুমি নিজে গম পোৱা নে? এইকণ সময়ত সি ঘৰত থকা সময় নেকি? তোমাৰ কামৰ কোনো লাগবান নাই, সময়ৰ কাণ্ড জ্ঞান নাই। তোমাৰ সময়ৰ কাণ্ড জ্ঞান নাই বুলি ঘৰৰ বেলেগৰ কাণ্ড জ্ঞান নোহোৱা নহয়। ঘৰৰ বাকীখিনি মানুহে সকলো কাম সময়মতে কৰে, বুজিলা? এতিয়া সি ঘৰত নাই, অফিচলৈ ওলাই গ'ল। কিন্তু মা, তেওঁতো আগতে ইয়াতকৈ দেৰিকৈহে অফিচলৈ যায়। আজিকালি তেওঁ অফিচলৈ যোৱাটো সোনকাল হোৱা নাইনে? আৰু চাওকচোন, তেওঁৰ বাবে মই টিফিন ৰেডি কৰি লৈ আহিছিলোঁ, টিফিনো লৈ নগ'লে। খাবলৈ উলিয়াই থলোঁ, সেয়াও নাখালে। এতিয়া দিনটো লঘোণে ভোকে মানুহজনে কেনেকৈ কাম কৰিব বাৰু? অন্ততঃ টিফিনটোতো লৈ যাব লাগে। টিফিন লৈ যাব লাগে? আৰে টিফিন লৈ যাবলৈ টিফিনটো সময়ত ৰেডি হ'ব লাগিব নহয় বোৱাৰী। তুমি সময়ত টিফিনটো ৰেডি কৰি নিদিলে সি নিনিয়াকৈ যাব লাগিব। আৰু তুমি আৰু ঘৰত দেৰিলৈকে শুই থাকিবা, সময়ৰ কাম সময়ত নকৰা, সেই বুলি আৰু সি অফিচলৈ দেৰিকৈ যাব নোৱাৰে নহয়। অফিচৰ বছে যিটো সময় বান্ধি দিয়ে সেই সময়তহে যাব লাগিব। তুমি সেইবোৰ কথা নাজানা নেকি? মা, মোৰ মাত্ৰ আজিহে শুই উঠাত পলম হ'ল। সেই কথাটো লৈয়ে প্ৰতিটো কথাতে আপুনি মোক কিয় কথা শুনাই আছে? আপোনাক মই কৈছোঁৱেই, ৰাতি মোৰ গাটো বহুত বেয়া আছিল, সেইবাবেহে শুই উঠাত পলম হ'ল। সেই কথাটোকে লৈ আপুনি এনেকৈ কিয় কথা শুনাই থাকে? মা, ময়ো এইখন ঘৰৰ বোৱাৰী যদিও আপোনালোকৰ দৰে মানুহে দুখ ভাগৰ মোৰো লাগে নহয়। তোমাৰ আৰু বেলেগৰ দৰে মুখখনেই হ'ল, তাৰ বাহিৰে জানো কিবা আছে? সন্তান এটাই জন্ম দিয়া ক্ষমতা নাই, তাইৰ মুখত একো বৰ কথা। আৰু শুনা, আজি যি হ'ল হ'ল। আজিৰ পৰা এইখন ঘৰত থাকিবলৈ ইচ্ছা আছে যদি সময়ৰ কাম সময়ত কৰিবা। আৰু আজি তোমাৰ বাবেই মোৰ ল'ৰাটোৱে দিনটো লঘোণে ভোকে অফিচত কাম কৰিব লাগিব। এনেকুৱা যাতে কোনোদিন আৰু নহয়, কথাষাৰ মনত ৰাখিবা। আৰু যদি ঘৰখনৰ কামখিনি নিয়াৰিকৈ কৰিব নোৱাৰা, তেতিয়াহ'লে তুমি এইখন ঘৰৰ পৰা ওলাই যাব পাৰা। দুৱাৰ খোলা আছে, তোমাক কোনেও বাধা নিদিয়ে। গতিকে তুমি কি কৰা ভাবি চিন্তি নিজে এটা সিদ্ধান্ত ল'বা। মা, আপুনি অলপ বেছিকৈয়ে কোৱা নাইনে বাৰু? সামান্য এটা ভুলৰ বাবে আপুনি মোক ঘৰৰ পৰা উলিয়াই দিব পৰা হ'ল। মা, মই সঁচাকৈ এইখন ঘৰৰ বাবে বোজা হৈ পৰিলোঁ। মই সন্তান জন্ম দিব নোৱাৰোঁ, সেইটো সঁচা, কিন্তু তাত মোৰ কি দুখ কওক? ভগৱানে মোৰ কপালত মাক হোৱাৰ সৌভাগ্যকণ নিলিখিলে। মাক হ'বলৈ মোৰো মন যায়, কেঁচুৱা এটা মাত শুনিবলৈ উমলাবলৈ মোৰো বহুত বেছি মন যায়। কিন্তু কি কৰিব, কপালতে সেয়া নাই। সেই বুলিয়ে আপোনালোকে প্ৰতিটো কথাতে যদি মোক এনেকৈ কথা শুনাই, মই কি কৰিম মা? মই কেনেকৈ জীয়াই থাকিম? হ'ব, ঘৰৰ বাহিৰত আনে শুনাকৈ কন্দা কটাখন কৰিব নালাগে। মানুহে ভাবিব মই তোমাক অত্যাচাৰহে কৰিছোঁ বুলি। যোৱা ভিতৰলৈ যোৱা। আজিকালি প্ৰণৱো মোৰ পৰা লাহে লাহে আঁতৰি থাকিব লোৱা হৈছে। ঘৰৰ বাকী মানুহৰ দৰে তেওঁ আজিকালি মোক তেওঁৰ বোজা বুলি ভবা হৈছে। হয়, মই সন্তান জন্ম দিব নোৱাৰোঁ, সন্তান জন্ম দিয়া মোৰ ক্ষমতা নাই। কিন্তু সেই বুলি মোক এইদৰে কিয় অৱহেলা কৰিব লাগে বাৰু? সন্তান জন্ম দিব নোৱাৰিলেও মইতো তেওঁৰ পত্নী। কিয় মোৰ লগত তেওঁ এনেকুৱা কৰিছে? আগতে তেওঁ মোক ইমান বেছি ভাল পাইছিল। তেওঁৰ ভাল পোৱাৰ বাবে মই নিজকে সাহসী কৰি ৰাখিব পাৰিছিলোঁ। ইমান দুখৰ মাজতো তেওঁৰ মৰমকে সাহস হিচাপে লৈ আছিলোঁ। কিন্তু সেই সাহসো দিনে দিনে খহিব লৈছে। আৰু মই অনুভৱ কৰিছোঁ প্ৰণৱ লাহে লাহে সলনি হৈ পৰিছে। সি যেন বেলেগ নাৰীৰ প্ৰতি আকৰ্ষিত হৈছে, মোৰ তেনে ভাৱ হৈছে। আৰু আজিকালি সি অফিচলৈ লগাতকৈ অকণমান সোনকালেই যায়। তাত মোৰ ক'ব লগা নাই। কিন্তু এতিয়া চাওঁচোন, ৰাতি ইমান সময় হ'ল, এতিয়ালৈকে জানো কোনোবাই অফিচত কাম কৰে? এতিয়ালৈকে অফিচততো তেওঁ কেতিয়াও থাকিব নোৱাৰে। কিন্তু অফিচত যদি নাই, তেওঁ ক'ত আছে? আজিকালি তেওঁ ঘৰলৈ দেৰিকৈ উভতি অহাটো প্ৰায় নিয়মেই হৈ পৰিছে। এবাৰো কিয় ভাবি নাচায় বাৰু? তেওঁ উভতি নহালৈকে মই যে কিমান আশাৰে ৰৈ থাকোঁ তেওঁৰ লগত একেলগে বহি। কিমান দিন যে হ'ল একো খাবলৈ নোপোৱা। সদায় আশাৰে ৰখি থাকোঁ তেওঁ আহিলে একেলগে খাম। কিন্তু নাই, তেওঁ বাহিৰতেই খাই আহে। কিয় বাৰু মোৰ লগত এনেকুৱা কৰিছে? কিয়? আগতে প্ৰণৱে মই ৰন্ধা খাদ্য প্ৰতিটোৰে প্ৰশংসা কৰিছিল, যাৰ বাবে মই ইমান কামৰ মাজতো তেওঁৰ পচন্দ আহাৰখিনি বিধে বিধে ৰান্ধিছিলোঁ। কিন্তু আজিকালি তেওঁ মই ৰন্ধা খাবলৈ সময়েই নাই, প্ৰায় বাহিৰতে খাদ্য খাই আহে। আৰু মই লক্ষ্য কৰিছোঁ প্ৰণৱে মোক কিবা এটা যেন ক'ব বিচাৰি আছে, কিন্তু ক'ব পৰা নাই। আজি আহক, আহিলে তেওঁ মোক কি ক'ব বিচাৰি আছে মই উলিয়াব লাগিব। তুমি এতিয়াও এনেকৈ বহি আছা যে? তুমি আহিলা? শুব নাই নেকি তোমাৰ? আহিয়ে মোক খোৱাৰ কথা সুধিছা যে? প্ৰণৱ, তুমি অফিচৰ পৰা নহাৰ আগতে মোক কেতিয়া খোৱা দেখিলা? সদায় দেখোন মই তুমি আহিলে একেলগে খাম বুলিয়ে ৰখি থাকোঁ। আজিও ৰখি আছোঁ। তোমাক মই মানা কৰিছিলোঁ নহয় যে মই অহালৈ তুমি এইদৰে ৰখি থাকিব নালাগে বুলি। মোৰ কোন সময়ত আহোঁ কোনো ঠিকনা নাই। আৰু এনেকৈ তুমি লঘোণে ভোকে থাকিব নালাগে নহয়। যোৱা খাই লোৱাগৈ, মই বাহিৰতে খাই আহিছোঁ। বাহিৰতে খাই আহিছা? আজিও? প্ৰণৱ, তুমি সকলো বুজিও কিয় এনেকুৱা খুন কৰিব লৈছা? মই কিমান আহাৰে ৰখি থাকোঁ
তুমি আহিলে একেলগে বহি দুয়োটাই খাম বুলি তোমাৰ মনত আছেনে? কিমান দিন যে আমি একেলগে একো খাবলৈকে নোপোৱা হ'লো। আৰু তুমি সদায় সদায় এইদৰে এনেকৈ বাহিৰত খাই অহাটো ভাল জানো প্ৰণৱ? হ'ব পূবালী হ'ব, কি ভাল কি বেয়া এতিয়া তুমি মোক শিকাব নালাগে আৰু। মই সৰু ল'ৰা হৈ থকা নাই নহয়, মই এতিয়া ডাঙৰ হ'লো, গতিকে কি ভাল কি বেয়া মই নিজে বিবেচনা কৰিব পাৰোঁ। আৰু মই তোমাক কোৱা নাই যে মই অহালৈ তুমি নোখোৱা নোখোৱাকৈ লঘোণত থাকিবা বুলি, নিজেহে আছা, গতিকে থাকা, তাতে মই কি ক'ম বাৰু। তুমি তুমি মোক এনেকৈ ক'ব পৰা হ'লা প্ৰণৱ? তুমি বহুত সলনি হৈ গ'লা। মই ভাল পোৱা সেই প্ৰণৱজন আৰু এতিয়া মোৰ সন্মুখত থিয় দি থকা প্ৰণৱজনৰ মাজত আকাশ পাতাল পাৰ্থক্য। মই ভাল পোৱা প্ৰণৱজন তুমি নাছিলা অ', তুমি নাছিলা। এইবোৰ কিয় হ'বলৈ পাইছে তুমিতো নিজেই ভালদৰে জানা, আৰু সকলোখিনি জনাৰ পাছত মোক সোধাৰ কি প্ৰয়োজন কোৱাচোন। আৰু দিনটো কাম কৰি কৰি বহুত ভাগৰ লাগিছে, এতিয়া তোমাৰ লগত এইদৰে মই কথা পাতি থাকিবলৈ অকণমানো মন নাই। খোৱা যদি খাই লোৱাগৈ, মই ফ্ৰেছ হৈ লওঁ, মোক আমনি কৰি নাথাকিবা। হ'ব দিয়া, মই তোমাক আমনি নকৰোঁ বাৰু, তুমি কি কৰা কৰা, ময়ো শুইয়ে থাকোঁ। কোৱা প্ৰাৰ্থনা। মই তোমাক ঘৰত ক'বলৈ কোৱা কথাখিনি তুমি ক'লানে? নাই অ', এতিয়াও কোৱাই নাই, ক'ম বুলি মনতে ভাবোঁ, কিন্তু মানুহজনী দেখিলে মোৰ দেখোন ক'বলৈ বেয়া লাগে অ'। চোৱা প্ৰণৱ, মোক বেয়া নাপাবা, তোমাক মই কেতিয়াবাৰ পৰা কৈ আছোঁ যে বাৰ আগত তুমি সকলো কথা খোলাখুলিকৈ কৈ দিয়া, আৰু তুমি সেই কথাটো ক'বলৈকে এতিয়াও সাহস কৰিবই পৰা নাই। তাৰমানে তুমি বাক এতিয়াও ভাল পোৱা। তুমি মোৰ লগত অভিনয়হে কৰি আছা নেকি প্ৰণৱ? যদি তুমি সেইটোৱে কৰি আছা তেতিয়াহ'লে মোক স্পষ্টকৈ কৈ দিয়া, মই আঁতৰি যাম, মই তোমাৰ জীৱনৰ পৰা বহুত দূৰলৈ আঁতৰি যাম। নাই নাই প্ৰাৰ্থনা, তুমি এইবোৰ কি কথা কৈছা? তুমি মোৰ জীৱনৰ পৰা আঁতৰি গ'লে মই কেনেকৈ জীয়াই থাকিম? আৰু তুমি আঁতৰি যোৱা মানে তোমাৰ লগত মোৰ সন্তানটোও গুচি যাব, যিটো মই কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। প্ৰাৰ্থনা প্লিজ, তুমি মোক আৰু দুদিন সময় দিয়া, মই যেনে তেনে হ'লেও তোমাৰ বাৰ আগত সকলো কথা খুলি ক'ম, কিন্তু কোনো পৰিস্থিতিতে মই তোমাক আৰু মোৰ সন্তানটোক হেৰুৱাব নিবিচাৰোঁ। তাৰমানে প্ৰণৱ সলনি হোৱাৰ মূলতে ৰহস্য এইটোৱেই। আৰু প্ৰাৰ্থনাই মোৰ সংসাৰখনতহে জুই লগাবলৈ দেখিলে। তাই মোৰ খুৰাৰ ছোৱালী হয়ে যদিও তাইক মই নিজৰ ভণ্টিতকৈ কোনো গুণেই কম বুলি নাভাবোঁ, কিন্তু তাই মোৰ লগতহে এনেকুৱা কৰিলে। কিয় প্ৰাৰ্থনা, তই কিয় মোৰ লগত এনেকুৱা কৰিছ? হ'ব বাৰু, তুমি কৈছা বাবে আৰু দুদিন তোমাক মই দিছোঁ, কিন্তু এই দুদিনৰ ভিতৰত যদি তুমি কথাটো ক'ব নোৱাৰা তেতিয়াহ'লে মোক বেয়া নাপাবা, মোক আৰু তুমি কেতিয়াও বিচাৰি নাপাবা, মই বহুত দূৰণিলৈ গুচি যাম। আৰু প্ৰণৱ শুনা, মোৰ দেখোন গাটো কিবা এটা ভাল লগা নাই, তুমি এপাক আহিব পাৰিবা নেকি? গাটো কি হৈছে প্ৰাৰ্থনা? আৰু তুমিতো মই অহালৈকে ঠিকে আছিলা, এতিয়া কি হৈছে? নাজানো, গাটো কিবা এটা ভাল লগা নাই। ৰ'বা চিন্তা নকৰিবা, মই আছোঁ নহয়, মই যাম তোমাৰ ওচৰলৈ। ৰ'বা, বা টোপনি গ'লে নাই মই চাই লওঁ, মই তোমাৰ ওচৰলৈ গৈ আছোঁ। ইমানখিনি ৰহস্য হৈ আছে মই গমেই নাপাওঁ। যাওঁ, মই এতিয়া শুই থকাৰ অভিনয় কৰোঁগৈ, যাতে এওঁ কোনো ধৰণৰ সন্দেহ নকৰে। তাৰ পাছত তেওঁ যোৱাৰ পাছে পাছে ময়ো যাব পাৰিম, তেতিয়াহে সকলো কথা মই বুজি পাম। ঠিক আছে, তুমি জল্দি আহিবা দেই। ঠিক আছে, তুমি চিন্তা নকৰিবা, মই এতিয়াই যাম। কোৱা প্ৰাৰ্থনা, তোমাৰ কি হৈছে? মোৰ একো হোৱা নাই প্ৰণৱ, মই মাথো চাব বিচাৰিছিলোঁ তুমি মোক লৈ কিমান গুৰুত্ব দিয়া আৰু মোৰ প্ৰতি তোমাৰ কিমান মৰম আছে। ৰক্ষা প্ৰাৰ্থনা, এনেকুৱা ধেমালি তুমি কোনোদিন নকৰিবা দেই। মইহে জানিছোঁ মোৰ কেনেকুৱা লাগিছিল তোমাৰ ইয়াত গা বেয়া বুলি ক'লত। এনেকুৱা ভুল তুমি কেতিয়াও নকৰিবা দেই, মই কিন্তু বেয়া পাম। সেইবাবেইতো মই তোমাক কৈ আছোঁ, এনেকুৱা অৱস্থাত যেতিয়া তেতিয়া গা চা বেয়া হৈ যায়, আৰু তুমি থাকা তাত, মই থাকোঁ ইয়াত। তুমি সোনকালে ঘৰত কথাখিনি কৈ মোক তোমাৰ ওচৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা, নহ'লে এনেকৈ কেনেকৈ হ'ব বাৰু কোৱাচোন তুমি নিজে। হয় দিয়া, তুমি ঠিকে কৈ আছা, মই ইমানখিনি কথা ভাবিয়ে চোৱা নাছিলোঁ, এতিয়াহে মই ভাবিছোঁ তুমি কথাটো ঠিকে কৈ আছা। চিন্তা নকৰিবা, কালিলৈ ৰাতিপুৱাই মই ঘৰত কথাখিনি উলিয়াম। বাহ প্ৰণৱ বাহ, মই কথাটো কেতিয়াবাৰ পৰাই অনুমান কৰি আছোঁ, তুমি মোৰ পৰা লাহে লাহে আঁতৰি গৈছা। আৰু তুমি যে অফিচলৈ সোনকালে আহা, দেৰিলৈকে অফিচত কামৰ বাহানা কৰা, আচল কাম মানে এয়াহে। প্ৰণৱ, তুমি এনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলোঁ। তুমি মোৰ মৰমৰ লগত এনেকৈ খেলা খেলিলা। আৰু প্ৰাৰ্থনা, তই মোৰ খুৰাৰ ছোৱালী যদিও তোক মই কোনোদিনে নিজৰ ভণ্টিতকৈ কম বুলি ভবা নাছিলোঁ। তই মোৰ সংসাৰখনতহে জুই লগাবলৈ দেখিলি। তোৰ কি ক্ষতি কৰিছিলোঁ মই, কি ক্ষতি কৰিছিলোঁ? হ'ব, মনে থাকা, বৰ বেছি কথা কৈছা। ইমান কথা ক'বলৈ অধিকাৰ ক'ত পালা তুমি? আৰু হয়, মই তোমাক প্ৰেম বিবাহে কৰাইছিলোঁ, কিন্তু সেয়া মোৰ ভুল আছিল, কাৰণ তুমিতো কোনোদিন মাক হ'ব নোৱাৰাই। আৰু তোমাৰ দৰে এগৰাকী মহিলাক বিয়া কৰি কোনে সুখৰ সংসাৰ কৰিব পাৰিব কোৱাচোন? তুমি মোক পাৰিবা কোনোবা দিন দেউতাকৰ সুখ দিব? নোৱাৰা। গতিকে ইমানখিনি কৰিব যদি নোৱাৰা, তেতিয়াহ'লে ইমান ডাঙৰ ডাঙৰ কথা তুমি মোক নক'বা। ইমানখিনি কথা তই জানিলিয়ে যেতিয়া, আৰু কেইটামান কথা আছে সেইকেইটাও জানি ল। এতিয়া মই মাক হ'ব ওলাইছোঁ, আৰু মোৰ গৰ্ভত প্ৰণৱৰ সন্তান আছে, আৰু খুব কম দিনৰ ভিতৰতে মই প্ৰণৱৰ পত্নী অৰ্থাৎ তোৰ সতিনী হৈ তোৰ ঘৰলৈকে গৈ আছোঁ। হ'ব, মনে থাক, তোক মই সোধা নাই
তই যিমান যি হ'লেও তই মোৰ হাজবেণ্ডৰ লগত এটা অবৈধ সম্পৰ্ক কৰি আছ। এই সম্পৰ্ক সমাজে কেতিয়াও স্বীকৃতি নিদিয়ে, বুজিলি? আৰু প্ৰণৱ, আহা, তুমি মোৰ লগত এতিয়াই আহা। তোমাৰ সকলো কথা মই ঘৰত আজি সকলোৰে আগত কৈ দিম। আহা। যোৱা প্ৰণৱ, যোৱা, তুমি এতিয়াই যোৱা। এই বৰকৈ কৈছে নহয় আমাৰ সম্পৰ্কটো অবৈধ বুলি। যোৱা, আজি ঘৰত সকলোখিনি কথা কৈ এই অবৈধ সম্পৰ্কটো ভাল এটা সম্পৰ্কৰ নাম দিয়া। যোৱা, তুমি এতিয়াই যোৱা। ঠিক আছে, তুমি চিন্তা নকৰিবা, মই আমাৰ এই সম্পৰ্কটো নাম দিম। মা, অ' মা, ভণ্টি, চাওঁ এইফালে ওলাই আহা। কি হ'ল তোমাৰ? ইমান ৰাতিখন এনেকৈ চিঞৰ বাখৰ কৰিছা যে, ৰাতিও শান্তি শুবলৈ নিদিবা নেকি তুমি? আপোনাৰ পুতেকে বৰ ভাল কাম কৰিছে নহয়, সেইবাবে ফূৰ্তিতে এনেকৈ চিঞৰিছোঁ। সোধকচোন আপোনাৰ পুত্ৰই কি কাম কৰি আছে? বৰ ভাল ভাল বুলি প্ৰশংসা কৰি থাকে নহয়। শেষত আপোনাৰ পুতেকৰ এইটোহে চৰিত্ৰ ওলালে। কি হ'ল প্ৰণৱ? এইজনীয়ে কি গাইছে এইবোৰ? তইনো এনে কি কাম কৰিলি যাৰ বাবে এইটোৰ আজি চৰিত্ৰত ধৰি কথা কৈছে যে? মানে মা, লাজ কৰিছা? ৰ'বা ময়ে কৈ দিওঁ। আপোনাৰ পুত্ৰই অবৈধ প্ৰেম কৰি আছে। আৰু কাৰ লগত কৰিছে জানে? মোৰ খুৰাৰ ছোৱালী প্ৰাৰ্থনাৰ লগত। দুয়োটাই আজি বহুত দিনৰ পৰা এটা অবৈধ সম্পৰ্কত জড়িত হৈ আছে। চুপ থাকা, কি কথা কৈছা এইবোৰ? তুমি এইদৰে মোৰ ল'ৰাটোক মিছা বদনাম দিব নোৱাৰা। মোৰ ল'ৰাই এনেকুৱা কাম কৰিব নোৱাৰে। মই একো মিছা কথা কোৱা নাই, মই নিজ চকুৰে দেখি আহিছোঁ। নিজ চকুৰে দেখাৰ বাবেহে মই এইদৰে আপোনাক ক'ব পাৰিছোঁ। আৰু আপুনি যদি মোৰ কথা বিশ্বাস কৰিব পৰা নাই, সোধক পিতেকক, ক'ব নহয় সঁচা নে মিছা। প্ৰণৱ, কৈ নিদিয়ে কিয়? ক প্ৰণৱ, ক, এইজনে কৈ থকা কথাবোৰ সঁচা নেকি? অ' দাদা, তই কৈ নিদিয় কিয়? হয় মা, পুবালীয়ে কৈ থকা কথাখিনি সঁচা। তই এইবোৰ কি কৈছ প্ৰণৱ? মা, মোক ভুল নুবুজিবা। মই ভাবো মই এইটো ভুল কৰা নাই। কাৰণ মোৰো দেউতাক হ'বৰ মন যায়। পুবালীৰ দুখৰ বাবে মই সদায় কিয় নিজকে কষ্ট দি থাকিম? মোৰ জানো মন নাযায় এটা সন্তানৰ পিতৃ হ'বলৈ? সদায় এইদৰে নিসন্তান পিতৃ হৈ কিয় থাকিম? কাৰোবাৰ দুখৰ বাবে নিজৰ জীৱনটো কিয় কষ্টৰ ফালে ঠেলি দিম কোৱাচোন মা? আৰু মা, মই প্ৰাৰ্থনাৰ লগত অবৈধ প্ৰেম কৰি আছো হয়, কিন্তু এই সম্পৰ্কৰ মই খুব কম দিনৰ ভিতৰতে নাম দিব বিচাৰো। কাৰণ প্ৰাৰ্থনা এতিয়া মাক হ'ব ওলাইছে। তাই গৰ্ভত মোৰ সন্তান আছে। মা, মোৰ সন্তান আছে। তই কোৱা কথাবোৰ মিছা নহয় প্ৰণৱ। তই যিবোৰ কথা কৈ আছ সঁচা কথাই কৈ আছ। ময়ো বিচাৰোঁ এইখন ঘৰত এটা সন্তান হোৱাটো। কাৰণ বংশ ৰক্ষা কৰিবলৈ এইখন ঘৰত এটা সন্তানৰ খুবেই প্ৰয়োজন। কিন্তু মই এটা কথাহে বেয়া পাইছোঁ, তই এইদৰে লুকাই চুৰকৈ কিয় সম্পৰ্ক এটা ৰাখি থাকিব লাগে? তই যদি এনেকুৱা এটা সম্পৰ্কত আছ, ইমান দিনে তই মোক কিয় কোৱা নাছিলি? মা, মই কম বুলি বহুত দিনৰ পৰাই ভাবি আছো, কিন্তু সাহস গোটাব পৰা নাছিলো। দাদাই যেতিয়া সকলোখিনি কথা ক'লেই, এতিয়া আমি আৰু প্ৰাৰ্থনাক আমাৰ বৌ কৰি আনাৰহে কথা। আমি কালিলৈকে লৈ আহিম নহ'লে ইয়ালৈ। অঁ প্ৰণৱ, আমি কালিলৈকে গৈ নহ'লে তাইক ঘৰলৈকে লৈ আহিম। এইদৰে এনেকুৱা অৱস্থাত তাই অকলে অকলে থকাটো ভাল হোৱা নাই নহয়। কাৰণ তাইৰ গৰ্ভত এতিয়া তোৰ সন্তান আছে, এই বংশৰ পৰিচয় আছে। অ' তাৰ মানে সন্তানৰ লোভত পৰি এতিয়া আপোনালোকে অবৈধ সম্পৰ্কতো নাম দিব ওলাইছে। তাইক যদি ইয়ালৈ লৈ আহে মোৰ কি হ'ব? একেখন ঘৰতে ভনীৰ লগত সতিনী হৈ মই কেনেকৈ থাকিম মা? কেনেকৈ থাকিম? তোমাৰ যদি ভনীৰ লগত একেলগে সতিনী হৈ থকাত অসুবিধা হয়, তুমি ওলাই যাব পাৰা। তোমাকতো মই কেতিয়াবাই কৈছোঁ যে তুমি ওলাই যোৱাৰ বাবে এইখন ঘৰৰ দুৱাৰ সদায় খোল খাই আছে। গতিকে তুমি ওলাই যাব পাৰা। কিন্তু তোমাৰ বাবে মই এই বংশৰ পৰিচয়টো হেৰুৱাব নোৱাৰোঁ নহয়, কোনো কাৰণতেই নোৱাৰোঁ। তুমি ভুলতো নাভাবিবা তুমি ইয়াত অসুবিধা পোৱা বুলি। মই প্ৰাৰ্থনাক ইয়ালৈ ননাকৈ থাকিম বুলি। মই তাইক আনিমেই। প্ৰণৱ, তই তাইক কাইলৈকে ইয়ালৈ লৈ আহিবি। তোমাৰ কথাবোৰ শুনি বেয়া লাগিছে মাজনী, কিন্তু এতিয়া কি কৰিবা? তুমি কষ্ট পাই থাকিলেও সেইখন ঘৰতেই থাকিব লাগিব। কাৰণ এতিয়া তোমাক মই মোৰ লগত ঘৰলৈ লৈ যাব নোৱাৰোঁ। সেইখন ঘৰত এতিয়া ময়ে আলসীৰ দৰে থাকিব লগা হৈছে। মোৰ বেমাৰৰ নামত খৰচ হোৱা টকাৰ কথা লৈ বৌয়ে মোক সদায় কথা শুনাই থাকে। আৰু এতিয়া যদি তোমাক মোৰ লগত লৈ যাওঁ, আমাক বৌয়ে বহুত কষ্ট দিব। গতিকে তুমি আমাৰ ঘৰলৈ যোৱাৰ কথা চিন্তা কৰিব নালাগে। অ' কিন্তু মা, মই একেখন ঘৰতে সতিনীৰ লগত কেনেকৈ থাকিম বাৰু? আজনী, যিমান হ'লেও সেইখন ঘৰতে তুমি থাকিব লাগিব। তাৰ বাহিৰে একো উপায় নাই। অ' মানুহে কয় নহয়, মতাৰ ঘৰত বোলে কান্দিও খাব লাগে। গতিকে এতিয়াৰ পৰা তোমাৰ সেইখনেই নিজৰ ঘৰ। তুমি সেইখন ঘৰতে দুখে কষ্টৰে হ'লেও থাকিবই লাগিব। এই সকলোবিলাক নিজৰ কপালৰ লিখন বুলিয়াই ধৰি লোৱা মাজনী। হ'ব দিয়া, তোমাৰো যদি সেইটো অৱস্থা, তোমাৰ লগত ঘৰলৈ গৈ আৰু অশান্তিৰ সৃষ্টি নকৰোঁ। এই সকলোখিনি কপালৰ লিখন বুলি মানি লৈ দুখে কষ্টৰে মই সেইখন ঘৰতে থাকিবলৈ চেষ্টা কৰিম। এতিয়া মই গৈ থাকোঁ দিয়া। প্ৰণৱে প্ৰাৰ্থনাক আনিবলৈ গৈছে, তাহাঁত চাগে ইতিমধ্যে ঘৰ সোমালেহি। ময়ো গৈ থাকোঁ দিয়া। মাজনী, মোক ভুল নুবুজিবা। ময়ো এতিয়া ইচ্ছা থাকিলেও একো কৰিব নোৱাৰোঁ। হ'ব দিয়া, মই তোমাক বেয়া পোৱা নাই নহয়।
মই তোমাৰ সকলোখিনিয়ে বুজি পাইছোঁ। হ'ব দিয়া, এতিয়া তুমিও যোৱাগৈ যোৱা। প্ৰাৰ্থনা পালাহি, আহা আহা ভিতৰলৈ আহা। প্ৰাৰ্থনা তুমি ভিতৰলৈকে যোৱা, মই বেগকেইটা আনি লওঁ গাড়ীৰ পৰা। তই আকৌ বেগ আনিবলৈ কিয় যাব লাগে? তই তাইক ৰুমটো দেখাই দে যা। বেগখিনি আনিবলৈ পোবালি আছে নহয়, তাইয়ে লৈ আহিব। মা বৌ ঘৰত নাই নহয়, কেতিয়াবা ওলাই গ'ল ঘৰৰ পৰা। এইজনী আকৌ কলৈ গ'ল, ঘৰত কাকো একো নজনোৱাকৈ। যাওক যলৈ যায়। প্ৰাৰ্থনা আহা, তোমাক ৰুমটো আমিয়ে দেখাই দিম। প্ৰণৱে বস্তুখিনি ভিতৰলৈ আনি লওক। প্ৰাৰ্থনা তই এইদৰে মোৰ ৰুমত কি কৰিছ? তোৰ ৰুম? এতিয়া এইটো তোৰ ৰুম হৈ থকা নাই। মাহঁতে এইটো ৰুম মোক দিছে আৰু ইয়াত আজিৰ পৰা মোক থাকিবলৈ কৈছে। প্ৰাৰ্থনা তই মোৰ লগত কিয় এনেকৈ কৰিছ বাৰু? মোৰ ইমান সুখৰ সংসাৰখনত জুই লগালি, মোৰ আটাইতকৈ মৰমৰ প্ৰণৱক কাঢ়ি ললি, এতিয়া মোৰ ৰুমটোও তই কাঢ়ি ললি। তই মোৰ লগত ইমান শত্ৰুতা কিয় কৰিছ? তোৰ মই কি ক্ষতি কৰিছিলো? কি ক্ষতি কৰিছিলো? শত্ৰুতা, প্ৰতিশোধ, ক্ষতি, বা তই পাহৰি গলি নেকি? আমি থকা মাটিডোখৰ, আমি থকা ঘৰটো বৰদেউতাই যেতিয়া কাঢ়ি লৈছিল, আমাৰ কিমান দুখ লাগিছিল। আৰু দেউতাক নিজৰ ককাইকে যেতিয়া বিশ্বাসঘাতকতা কৰিছিল, দেউতাৰ মনত কিমান কষ্ট পাইছিল। আচলতে আপোন মানুহবিলাকে বিশ্বাসঘাতকতা কৰিলে কিমান বেছি কষ্ট পোৱা যায়, সেইটো শিক্ষা দিবৰ বাবে মই তহঁতৰ সংসাৰলৈ আহিলো। এতিয়া চাগে বুজি পাইছ আমি তেতিয়া কিমান কষ্ট পাইছিলো। আৰু আজি মোৰ ভাল লাগিছে, মোৰ প্ৰতিশোধ পূৰণ হ'ল আৰু মোৰ মনটো এতিয়াহে সঁচাকৈ শান্তি লাগিছে জান। তই ইমান ডাঙৰ এটা প্ৰতিশোধ ল'বৰ বাবে মোকেহে কিয় বাছি ললি কচোন? মোৰ ইমান সুখৰ সংসাৰখন জুই লগাবলৈ তই কেনেকৈ পাৰিলি? তই মানে ইমান দিনে আমাৰ ঘৰলৈ অহা যোৱা কৰাৰ অৰ্থ এইটোৱে আছিল। মই আকৌ ভাবিছিলো তই ভিনিহাৰৰ লগত হাঁহি মাতি কথা পাত, মই ভাল পাইছিলো। কিন্তু এইবিলাকৰ আঁৰত যে এইবোৰ ৰহস্য আছে, মই কোনোদিন ভবা নাছিলো। তই মোৰ সংসাৰত জুই লগাবি বুলি মই কেতিয়াও ভবা নাছিলো, কেতিয়াও। তুমি আহিলা ভালেই হ'ল। মই তোমাক মাতিম বুলি ভাবিছিলোৱে। তোমাৰ ইয়াত থকা বস্তুখিনি লৈ যোৱাচোন। তুমি এতিয়াৰ পৰা গেষ্ট ৰুমতে থাকিবা, এইটো ৰুমত প্ৰাৰ্থনা থাকিব। হ'ব দিয়া, তোমালোকে য'তেই মোক থাকিবলৈ দিয়া মই ত'তেই থাকিম। ঘৰখনত থাকিবলৈ অকণমান ঠাই পালেই হ'ব। আৰু লগতে আৰু এটা কথা কওঁ শুন, এতিয়াৰ পৰা এইটো ৰুমততো কোনো অধিকাৰ নাই। যেনেকৈ প্ৰণৱক তই এৰি দিবলগীয়া হৈছে, ঠিক সেইদৰে ৰুমটোও এৰি দে। এতিয়াৰ পৰা এই ৰুমটো কেৱল মোৰ, আৰু এই ৰুমটোলৈ আহিলে মোৰ পাৰ্মিশ্যন লৈ আহিবি, মন গ'লে সোমাই নাহিবি আকৌ। হ'ব বাৰু, মই কথাষাৰ মনত ৰাখিম দে। মোৰ লগত এনেকুৱা কিয় ভগৱান, কিয়? মোৰ জীৱনত আপোন বুলিবলৈ কোনোৱে নাইকিয়া হ'ল। মৰিবও নোৱাৰা হ'লো, যি থাকিবলৈ শান্তি নোপোৱা হ'লো। মই কি কৰিম ভগৱান? কিবা এটাতো ৰাস্তা দিয়া, কিমান আৰু জীয়াই জীয়াই যন্ত্ৰণা দিবা মোক। তুমি এইদৰে ইয়াত বহি থাকিলে ঘৰৰ কামবোৰ কোনে কৰিব বাৰু? ইফালে বোৱাৰীজনীও হস্পিটেললৈ চেকআপৰ বাবে যাবলৈ ওলাইছে, তাইকো কিবা কিবি এখন কামত সহায় কৰি নিদিয়া কিয়? এইদৰে বহি বহি খাবলৈ পাম বুলি ভাবিছা নেকি? মা, ঘৰত কৰিবলগীয়া সকলোখিনি কাম কৰিহে মই ইয়াত আছোহি এনেকৈ। আৰু প্ৰাৰ্থনা যে মেডিকেললৈ যাব সেইটো মই জনা নাছিলোঁ। জনা হ'লে মই তাইকো সহায় কৰি দিলোঁ হয়। হ'ব, এতিয়া যোৱা, পাছফালে কাপোৰ অলপমান আছে, সেইখিনি সোমোৱাই আনাগৈ। আৰু বোৱাৰীজনী ভাল কামত এটাত যাবলৈ ওলাইছে, তোমাৰ এই অমংগলীয়া চেহেৰাটো নেদেখুৱাবা। তাই কিবা ৰাস্তাত অমংগলো হ'ব পাৰে। হ'ব বাৰু। মা শুনিছানে? প্ৰণৱ, তই? প্ৰাৰ্থনা কলৈ গ'ল? আৰু তহঁততো মেডিকেললৈহে গৈছিলি, এতিয়া এনেকৈ আহিছ যে তই? প্ৰাৰ্থনাক হস্পিটেলত এডমিট কৰাব লগা হ'ল। চেকআপ কৰি ডক্টৰে ক'লে প্ৰাৰ্থনাৰ গৰ্ভত টুইন্স বেবী আছে, আৰু বেবীকেইটা ৱেইট যথেষ্ট বেছি, যাৰ বাবে একেবাৰে সময়লৈ থ'লে প্ৰাৰ্থনাৰ বহুত বেছি অনিষ্ট হ'ব। হয়তো মানে সন্তান আৰু মাকৰ ভিতৰত কাৰোবাকে বচাব পৰা হ'ব। সেইবাবে আজিয়ে চিজাৰিন কৰিম বুলি কৈছে। কিন্তু এতিয়া প্ৰাৰ্থনাৰ গাত টেষ্ট বহুত কম আছিল, তাইক টেষ্ট দিব লাগিব অতি সোনকালে। কিন্তু তাইৰ যিটো গ্ৰুপৰ টেষ্ট, সেইটো গ্ৰুপৰ টেষ্ট দেখোন ইয়াত ক'তোৱে বিচাৰি পোৱা নাই। বৰ ডাঙৰ জঞ্জালত পৰিছোঁ মা। হে ভগৱান, কি যে জামালাখন আহিছে নহয়। ইমান দিনৰ মূৰত ভাল খবৰ এটা আহিবলৈ গৈ আছিল, এতিয়া আকৌ মাজতে ধৰি এইখনহে হৈছে। ব'লচোন ব'ল, ময়ো মেডিকেললৈকে যাওঁ, ময়ো বিচাৰ খোচাৰ কৰিমগৈ। তুমি মেডিকেললৈ গৈ থাকাচোন, মই ওচৰে পাঁজৰে অ' পজিটিভ ব্লাডৰ কোনোবা মানুহ পাওঁ নেকি। ঠিক আছে, তই তেতিয়াহ'লে বিচাৰ খোচাৰ কৰ। তাই আকৌ মেডিকেলত অকলে আছে নহয়, মই তালৈকে যাওঁ। এক্সকিউজ মি। ডক্টৰ, গোটেই চহৰতে বিচাৰিলোঁ, কিন্তু কোনোৱে দেখোন টেষ্ট দিবলৈ নিবিচাৰে। এতিয়া কি হ'ব বাৰু? আপোনালোকক মই এটা বেলেগ খবৰ দিবলৈহে আহিছোঁ। আপোনালোকৰ ভাল খবৰ আছে দিয়ক। আপোনালোকৰ টুইন্স বেবীৰ জন্ম হ'ল, লগতে মাকো এতিয়া সম্পূৰ্ণ বিপদমুক্ত হৈ আছে। আপোনালোকে তেখেতক লগ কৰি ল'ব পাৰিব। কি? কিন্তু ডক্টৰ, আপোনালোকেতো কৈছিল টেষ্ট যোগাৰ কৰি দিব নোৱাৰালৈকে অপাৰেশ্যন কৰিব নোৱাৰিম বুলি।
কিন্তু এতিয়া কেনেকৈ কৰিলে? তাৰমানে আপোনালোকে কথাবোৰ গমেই নাপায়। মিষ্টাৰ, এগৰাকী মহিলা আহিছিল আৰু ক'লে তেওঁৰ বোলে তেজৰ গ্ৰুপ অ' পজিটিভ আৰু তেখেতে আপোনাৰ পত্নীক তেজ দিব বিচাৰে। কোনোবা সম্বন্ধীয় বুলিয়ে কৈছিলে আপোনালোকৰ। মই আকৌ ভাবিছিলোঁ আপোনালোকে পঠাই দিয়া বুলিয়ে। বাৰু যি কি নহওক, মানুহগৰাকী ভাল সময়তে অহাৰ বাবে আমি তেখেতৰ পৰাই তেজখিনি লৈ আপোনালোকৰ মানুহগৰাকীক অপাৰেশ্যন কৰিব পৰা হ'ল আৰু ভালেই হ'ল। সেইকণ সময়ত অপাৰেশ্যন নকৰা হ'লে কথাটো অলপ বৰ বেয়া লৈ গ'লহেঁতেন। গতিকে যি হ'ল ভগৱানৰ কৃপাত ভালেই হ'ল দিয়ক। মানুহগৰাকী এতিয়া মেডিকেলতে আছেনে ডক্টৰ? মই এবাৰ মানুহগৰাকীক লগ কৰি ল'ব বিচাৰোঁ। হয়, মানুহগৰাকী ইয়াতে আছে। তেখেতক ৰেষ্ট কৰিবৰ বাবে অকণমান ৰখা হৈছে। ৰেষ্ট কৰি হোৱাৰ পাছত ময়ে বাৰু আপোনালোকৰ ওচৰলৈ পঠাই দিম। এতিয়া যাওক, ৱাইফৰ ওচৰলৈকে যাওক। থেংক ইউ ডক্টৰ, থেংক ইউ। আপুনি বৰ ডাঙৰ সহায় কৰিলে। থেংক ইউ মোক ক'ব নালাগে। আপোনালোকে যদিহে থেংক ইউ ক'ব বিচাৰে তেতিয়াহ'লে সেই মহিলাগৰাকীক কওকগৈ। কাৰণ মহিলাগৰাকীয়ে সেইকণ সময়ত আহি তেজ দিম বুলি নোকোৱা হ'লে হয়তো এতিয়ালৈ চাগে পৰিস্থিতি কি হ'ল হয় মই ভাবিব নোৱাৰোঁ। গতিকে আপোনালোকৰ বাবে সেই মহিলাগৰাকী ভগৱান হৈ আহিলে। মহিলাগৰাকীৰ বাবেই আপোনাৰ পত্নীৰ লগতে আপোনাৰ সন্তান দুটিয়েও নতুন জীৱন পালে। গতিকে যি ক'ব লগা আছে আপোনালোকে সেই মহিলাগৰাকীকেই ক'ব ন। বলচোন, ইমান দিনৰ মূৰত এটা ভাল খবৰ আহিছে। আমি সন্তান দুটিকে চাই লওঁ, তাৰপাছত মহিলাগৰাকীক বিচাৰি দুয়োটাই ধন্যবাদ জনাম। মা, তুমি ঠিকেই কৈছা। ব'লা আমি বেবী দুটা চাই লওঁ। ঠিক আছে বাৰু, আপোনালোক কেবিনলৈকে যাওক। মই মহিলাগৰাকীক ইয়ালৈকে পঠাই দিম। পূবালী, তুমি ইয়াত কি কৰিছা? যেনে তেনে প্ৰাৰ্থনা ইমান বিপদৰ পৰা মুক্ত হৈছে। তোমাৰ আকৌ এই অমংগলীয়া চেহাটো পেলাই তাইক আকৌ বিপদৰ মাজলৈ ঠেলি নিদিবা প্লিজ। হে মিষ্টাৰ, আপুনি কি কৈছে এইবোৰ? যিগৰাকী মহিলাৰ বাবে আপোনাৰ পত্নীয়ে পুনৰ জীৱন পাইছে সেইগৰাকী মহিলাক আপুনি কেনেকৈ অমংগলীয়া বুলি ক'ব পাৰিছে? তাৰমানে ডক্টৰ, প্ৰাৰ্থনাক তেজ দিয়া মানুহগৰাকী মানে পূবালী। হয়, এখেতেই আপোনাৰ পত্নীক তেজ দিলে আৰু এখেতে দিয়া তেজৰ বাবেই আপোনাৰ পত্নী বৰ্তমান জীৱিত হৈ আছে, লগতে আপোনাৰ সন্তান দুটিও। গতিকে এইদৰে আনক অমংগলীয়া বুলি কোৱাৰ আগত সকলো কথা জানি বুজি ল'ব। কোনো কাৰোৰ বাবে অমংগলীয়া নহয়, সকলোখিনি নিজৰ নিজৰ কপালৰ লিখন অনুসৰিহে হৈ থাকে, বুজিলে? ডক্টৰ, সঁচাকৈ আপুনি ঠিক কথাই কৈছে। কোনো কাৰোৰ বাবে অমংগলীয়া হ'ব নোৱাৰে। পূবালী, মই বৰ ডাঙৰ ভুল কৰিছিলোঁ। মোক তুমি ক্ষমা কৰি দিব পাৰিবানে? তুমি ইমান এটা ডাঙৰ উপকাৰ কৰিলা। তোমাক আমি ইমানখিনি কৰাৰ পাছতো তুমি আমাৰ কথা ভাবিলা। মই আজি সঁচাকৈ বৰ লজ্জিত। তুমি মোক ক্ষমা কৰি দিব পাৰিবানে? ক্ষমা? এতিয়া আৰু ক্ষমাৰ কথা ক'ৰ পৰা আহিলে প্ৰণৱ? যি হ'ব লগা আছিল হৈ গ'ল। বাৰু যি কি নহওক, তুমি বিচৰা মতে তুমি দেউতাকৰ সুকণ পালা। এতিয়া পত্নী আৰু সন্তানকেইটা লৈ সুখেৰে থাকিবা। তাৰমানে এইগৰাকী আপোনাৰ ৱাইফ হয় নেকি? হয় ডক্টৰ, এইগৰাকী মোৰ প্ৰথম পত্নী। এখেতৰ কোনো সন্তান নাই, সেইবাবে মই এখেতৰ কথা চিন্তা নকৰি সন্তান এটাৰ লোভত পুনৰ বিয়া কৰালোঁ। আৰু এখেতক আমি সন্তান নোহোৱাৰ বাবে বহুত বেছি কষ্ট দিছিলোঁ। কিন্তু ইমানখিনি কষ্ট দিয়াৰ পাছতো চাওকচোন, এই আমাৰ ভালৰ কথা চিন্তা কৰি আমাৰ বাবে ইমানখিনি কৰিলে। সঁচাকৈ ডক্টৰ, মই আজি নিজৰ কৰ্মক লৈ বহুত লাজ পাইছোঁ। হ'ব মিষ্টাৰ, এইবিলাক আপোনালোকৰ পাৰ্চনেল মেটাৰ। মই নোসোমাওঁ নেকি? মোৰ বেলেগ পেচেণ্ট আছে, আপোনালোকে নিজৰ মাজতে মীমাংসা কৰি লওক দেই। ঠিক আছে ডাক্তৰ। মা, বা ঘৰত নাই নেকি? কিয় সুধিলা বোৱাৰী? তাইতো ঘৰতে আছে। তাই ইয়ালৈ অহা নাই নেকি? নাই নহয় মা, আজি হস্পিটেলৰ পৰা ঘৰলৈ অহা এসপ্তাহ পূৰ হৈ গ'ল, কিন্তু আজিলৈকে বায়ে ৰুমলৈ ভুমুকি এটাও মৰা নাই। বাৰ বাৰু আমাৰ ল'ৰা দুটা চাবলৈ মন যোৱা নাইনে? হয় নেকি? তাই তেতিয়াহ'লে ৰুমলৈ অহাই নাই। নাজানো আৰু দেই, এই ল'ৰা দুটা নোচোৱাকৈ তাইনো কেনেকৈ আছে? বৌ ইয়ালৈ অহা দেখিলে তোমালোকে গালি পাৰা বুলি বৌয়ে কিজানি ভয়তে অহা নাই? মোৰ ময়ে কোৱা কথাটো হ'ব যেনেই লাগিছে। তাই সঁচাকৈ ইয়ালৈ ভয়তে অহা নাই চাগৈ। আৰু ৰ'বা, ময়ে তাইক মাতি দিওঁ। পূবালী, অ' পূবালী, পূবালী। তুমি মোক মাতিছিলা নেকি? বা, প্ৰণৱে তোক মাতি আছিলে আৰু প্ৰণৱক মাতিবৰ বাবে ময়ে কৈছিলোঁ। এটা কথা নহয়, এইখন ঘৰলৈ আজি আমাৰ অহা এসপ্তাহে হ'ল। তই যে আজিলৈকে ল'ৰা দুটা চাবলৈ অহা নাই, কিয় তই এনেকৈ আঁতৰি আছ বা? মই ল'ৰা দুটাৰ ভালৰ বাবেই আঁতৰি আছোঁ। তহঁত সকলোৱে মোক অমংগলীয়া বুলি কওঁ নহয়। এতিয়া মোৰ অমংগলীয়া চেহেৰাটো দেখাই এই ল'ৰা দুটাৰ ভৱিষ্যতটো ধ্বংস নহওক বুলি আঁতৰি আছোঁ। হ'ব আৰু পূবালী, হৈ যোৱা কথাবোৰ কৈ কিমান আৰু আমাক লাজত পেলোৱা। আমাৰ সেইটো ভুল ধাৰণা আছিল। আমি দেৰিকৈ হ'লেও কথাটো বুজি পালোঁ নহয়। তাৰ বাবে তোমাৰ ওচৰত ক্ষমাও খুজিলোঁ সকলোৱে। আৰু ইমানৰ পাছতো তুমি প্ৰতি সুযোগতে এই কথাষাৰ আমাক কিয় শুনাই থাকা বাৰু? বা, আমি সঁচাকৈ বহুত ভুল বুজি আছিলোঁ।
এতিয়া ভালকৈয়ে বুজি পাইছো কাৰোবাৰ চেহেৰা কাৰোবাৰ বাবে মংগল অমংগল এইবিলাক একোৱে হ'ব নোৱাৰে সকলোবোৰ নিজৰ কপালৰ লিখন অনুসৰিহে হয় আৰু সঁচাকৈয়ে যদি তই অমংগলীয়া হলি হয় তই মোক জীৱন দান দিব নোৱাৰিলিহেঁতেন বা এতিয়া আৰু সেইবোৰ নকবি তোৰ তেজ মোৰ গাত আছে তই অমংগলীয়া মানে ময়ো অমংগলীয়া হ'ব লাগিব গতিকে এইবোৰ কথা আৰু কৈ নাথাকিবি হোৱাবোৰ হৈ গ'ল সেইবোৰ পাহৰি যাচোন ময়ো মোৰ লগত হৈ যোৱা সকলোবোৰ পাহৰিবলৈকে চেষ্টা কৰি আছো কিন্তু যিমান চেষ্টা কৰিও মই সফল হ'ব পৰা নাই কাৰণ মোৰ এই আঘাতবোৰ মোক আপোন মানুহে দিয়া আঘাত ইমান সহজে পাহৰি যাব নোৱাৰি প্ৰাৰ্থনা বাদ দে না বা হৈ যাবোৰ হৈ গ'ল আৰু এতিয়া সেইবোৰ ভাবি থাকিনো কি লাভ আছে আৰু শুনচোন মই আৰু প্ৰণৱে এটা ডিচিশ্যন লৈছো এতিয়া তই বা কি কচোন ময়ো শুনি চাওঁ কিনো ডিচিশ্যন লৈছ তহঁতে অ' বা আমাৰ দুটা ল'ৰা হ'ল এতিয়া দুটা ল'ৰা মই অকলে চম্ভালাত অসুবিধা হৈছে সেয়ে ভাবিছোঁ মোৰ এটা ল'ৰা তোকেই দি দিওঁ এতিয়াৰ পৰা তই তাক ডাঙৰ দীঘল কৰিবি এতিয়াৰ পৰা এই ল'ৰাটোৰ মাক তয়েই হবি প্ৰাৰ্থনা তই এইবোৰ কি কৈছ আৰু তোৰ এই সিদ্ধান্তটোত মাহঁতে জানো মানি ল'ব আমিনো কিয় মানি নল'ম দুয়োজনী বাহেক ভনীক একেখন ঘৰতে বোৱাৰী হৈ আছা আৰু তাই যেতিয়া এটা ল'ৰা তোমাক দিবই বিচাৰিছে তুমি লৈ লোৱা এনেও দুয়োজনী একেটা ঘৰতে থাকিবা মোৰ ইয়াত অলপ মানুহ অসুবিধা নাই আৰু মই এতিয়া যি বুজিলোঁ ঘৰখনত সকলো মিলা প্ৰীতিৰে থকাটোহে ভাল এইদৰে হাই কাজিয়া ইজনে সিজনক দেখিব নোৱাৰা এইবিলাক একো ভাল নহয় এইবিলাকে ঘৰখনত অশান্তিৰহে সৃষ্টি কৰি থাকে আৰু বোৱাৰী ময়ো তোমাৰ লগত বহুত বেছি অন্যায় কৰি থাকিলোঁ মই নিজে এগৰাকী নাৰী হৈ আন এগৰাকী নাৰীৰ দুখ বুজিব নোৱাৰিলোঁ কিন্তু দেৰিকৈ হ'লেও ভগৱানক ধন্যবাদ যে মই মোৰ ভুল বুজি পালোঁ পাৰিলে তুমি মোক ক্ষমা কৰি দিবা অ' বৌ ময়ো তোমাক কোনো এটা সুযোগে এৰি নিয়া নাছিলোঁ ডাঙৰ ডাঙৰ কথা শুনাবলৈ মই এতিয়া মোৰ ভুল বুজি পাইছোঁ পাৰিলে তুমি মোক নিজৰ ভণ্টি বুলি এইবিলাক পাহৰি যাবা বৌ নাই মই তোমাৰ কথা কোনোদিনে গাত পাতি লোৱা নাছিলোঁ তুমি এজনী সৰু ছোৱালী গতিকে মই তোমাৰ কোনো কথাকেই বেয়া পোৱা নাই অ' এতিয়া এইদৰে কথা পাতি থাকিবানে নিজৰ ল'ৰাটো চমজি ল'বা লোৱা হোৱা এইটো ল'ৰা এতিয়াৰ পৰা তোমাৰ তুমি ইয়াক ভালকৈ চোৱা চিতা কৰিবা দুয়োজনীয়ে দুয়োটা ল'ৰা ডাঙৰ দীঘল কৰাৰ দায়িত্ব মই দিলোঁ কাৰণ মোৰ আকৌ এইদৰে ল'ৰা ছোৱালী ৰখি থাকিলে নহ'ব নহয় মই আকৌ অফিচ চম্ভালিব লাগিব নহয় গতিকে এতিয়াৰ পৰা দুয়োজনীয়ে দুয়োটা কেঁচুৱা ভালকৈ চম্ভালি থাকিবা আৰু বা এতিয়াৰ পৰা আমি দুয়োজনী বাই ভনীৰ দৰে থাকিম দেই হাই কাজিয়া এইবিলাক একো নকৰোঁ ইজনীয়ে সিজনীয়ে দুখে সুখে প্ৰতিটো সময়ৰে লগৰী হ'ম অ' প্ৰাৰ্থনা তয়ো মোক ক্ষমা কৰি দিবি দেই মই তহঁতক ভুল বুজি আছিলোঁ কিন্তু মই এতিয়াহে বুজি পাইছোঁ কিমান মহান হ'লে এজনী মাকে নিজৰ গৰ্ভৰ সন্তান আনৰ হাতত তুলি দিব পাৰে আজি তই মোক জীৱনৰ আটাইতকৈ মূল্যৱান উপহাৰটোৱেই দিছ তোৰ এই উপহাৰৰ বাবে সদায় মই তোৰ ওচৰত ঋণী হৈ থাকিম আজিৰ পৰাহে ঘৰখনত থাকিবলৈ ভাল লাগিব এনেকৈ হাঁহি মাতি থাকিলে ঘৰখনত থকাৰ পৰিৱেশটোৱে সুকীয়া হৈ যায় আমি সদায় এইদৰে থাকিম দেই বৌ